নমস্কাৰ, গুড মৰ্নিং। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি পুনৰ আকৌ এটা ভিডিঅ'ৰ মাধ্যমেদি আপোনালোকৰ মাজলৈ আহিলোঁ। আশা কৰোঁ শেষলৈকে ভিডিঅ'টো চাব, তেতিয়া ইয়াৰ আচল সাৰমৰ্মটো বুজি পাব। একচুৱেলি বিগত ভিডিঅ'বিলাক যদি আপোনালোকে চাইছে, তেতিয়াহ'লে তাত নিশ্চয় আপোনালোকে বুজি পাইছে যে মই এটা অনলাইন কনচেপ্টৰ লগত জড়িত হৈ আছোঁ। যে আজি বৰ্তমান যুগ যিটো, এই যুগত আমি মাথা থিয় কৰি চলিবলৈ হ'লে আমাৰ হাতত এটা পৰ্যাপ্ত পৰিমাণে ইনকমৰ প্ৰয়োজন। আৰু বৰ্তমান যিবিলাক প্ৰফেশ্যনৰ লগত আমি জড়িত হৈ আছোঁ, তাত আমি যিটো ইনকম কৰি আছোঁ, তাত সকলো আমি একচুৱেলি ছেটিছফাইড নহয়। গতিকে যিহেতুকে আমি ছেটিছফাইড নহয়, এক্সট্ৰা আৰ্নিঙৰ কাৰণে আমি চিন্তা ভাৱনা কৰি থাকোঁ, কিন্তু সঠিক প্লেটফৰ্ম নোপোৱাৰ কাৰণে আমি বঞ্চিত হওঁ। গতিকে বৰ্তমান যিটো মাৰ্কেট চলি আছে, বৰ্তমান যুগ চলি আছে, এইটো অনলাইন যুগ আৰু ইয়াত টেকনিকেল জামানা, টেকনিকেলি সকলোবিলাক কাম হৈ আছে। গতিকে আমি ঘৰতে বহি থাকি, ঘৰৰ পৰাই আমি এক্সট্ৰা ফ্ৰী টাইম উলিয়াই কোনো ধৰণৰ বেলেগ কৰ্মত হেম্পাৰ নোহোৱাকৈ যদি এক্সট্ৰাকৈ পাৰ মান্থলি আমি ইচ্ছা অনুসাৰে 1000 টকা, লাখ টকা বা তাতকৈ ওপৰত যদি আমি ইনকম কৰিব পৰা এটা অপৰচুনিটি পাওঁ, তেতিয়াহ'লে কেনে হ'ব? গতিকে আহক আমি কেনেধৰণে একচুৱেলি এক্সট্ৰাকৈ এটা আৰ্নিং কৰিব পাৰোঁ খুব সুন্দৰভাৱে আৰু খুব সহজতে, এটা কম ইনভেষ্টমেণ্ট কৰি। গতিকে তাৰ বিষয়ে অকণমান আলোচনা কৰোঁ। একচুৱেলি আমাৰ বৰ্তমান যিটো প্লেন চলি আছে, প্লেনটোৰ নাম হৈ গ'ল আনলক লাইফ গ্ল'বেল হেল্পিং প্লেন। আমাৰ কোম্পানী অলৰেডি জন্ম 2022 চনৰ 25 জানুৱাৰীত, অলৰেডি এতিয়া 25 তাৰিখ হ'লে মানে আমাৰ 30 মাহ কমপ্লিট কৰিব। গতিকে সফলতাৰে এই 30 মাহ আমাৰ কোম্পানীয়ে কমপ্লিট কৰিবলৈ গৈ আছে। আৰু বৰ্তমান আমাৰ যিটো নতুন প্ৰজেক্ট আনলক লাইফ গ্ল'বেল হেল্পিং প্লেন, এই প্লেনটো যোৱা 25 মে' তাৰিখত লঞ্চিং হৈছিল। প্ৰি লঞ্চিং হৈছিল, একচুৱেলি ফৰ্মেলি আমাৰ 10 জুনৰ পৰা লঞ্চিং হৈছে। তো লঞ্চিং হওঁতেনে একচুৱেলি লঞ্চিং ডেটৰ আমাৰ যিটো পেকেজটো হৈ গ'ল $16, আৰু প্ৰি লঞ্চিঙত $5 আমাক মানে গিফ্ট কৰিছিলে কোম্পানীয়ে, যে তাৰ কাৰণে $11 মাধ্যমেদি আমাক এটা সুবিধা দিছিল যে যোনে যিমান পাৰে এইকেইটা দিনৰ ভিতৰত ইয়াতে জইনিংটো তেখেতলোকে আনিব পাৰে। গতিকে ফৰ্মেলি একচুৱেলি আমাৰ লঞ্চিং হ'ল 10 জুনত $16 আৰু $16 টোটেল পেকেজ, আৰু তাৰ মাধ্যমেদি এটা সৰু পেকেজ মাত্ৰ $16 এণ্ট্ৰি, কিন্তু তাতে আমাৰ ইনকম কিন্তু আনলিমিটেড। আপুনি মই যিমান ইচ্ছা কৰোঁ সিমান ইনকম ইয়াৰ মাধ্যমেদি আমি কৰিব পাৰোঁ। এতিয়া আহক প্লেনটো অকণমান আমি দৃষ্টি আৰোপ কৰোঁ যে $16 প্ৰথম আপোনাৰ ইয়াত এণ্ট্ৰি হ'ব, প্ৰথম জইনিং হ'ল। তো জইনিং কেনেধৰণে কি প্ৰচেছত কৰিব লাগে সেইখিনি একচুৱেলি মই আছোঁ, মোৰ লগত যোগাযোগ কৰিলে আপোনালোকে ডিটেইলছত গোটেইখিনি গম পাব। জইনিং কৰি আপোনাৰ এক্টিভেশ্যন হোৱাৰ লগে লগে আপোনাৰ আণ্ডাৰত আপুনি যিমান ব্যক্তি জইনিং কৰিব পাৰে, আপুনি জইনিং কৰিব পৰা এটা আপোনাক অথৰিটি দিয়া হ'ব কোম্পানীৰ ফালৰ পৰা। গতিকে আপুনি ইচ্ছামতে আপুনি ইয়াতে আপোনাৰ আণ্ডাৰত যিমান কেপাচিটি আছে, 5 জন, 10 জন, 20 জন, 50 জন, 100 জন, 1000 জন, তাৰ ওপৰত আপুনি ইয়াত কিন্তু ডাইৰেক্ট জইনিং লগাব পাৰে। কিন্তু বিগিনিং টাইমত আমাৰ ইয়াত এটা খুব ইণ্টাৰেষ্টিং এটা ইনকম দিছে, সেইটো হৈ গ'ল গ্ল'বেল পুল, গ্ল'বেল ইনকম, যিটো গ্ল'বেল ষ্ট্ৰাকচাৰৰ মাধ্যমেদি আমাৰ হেল্পিঙৰ মাধ্যমেদি আমাক কিন্তু ইনকমটো জেনেৰেট হয়। গতিকে সেইটোৰ বিষয়ে প্ৰথম কৈছোঁ যে ইয়াতে কি হ'ব, আপুনি কম্পালচৰি গ্ল'বেল ষ্ট্ৰাকচাৰত সোমাবলৈ হ'লে আপুনি আপোনাৰ আণ্ডাৰত প্ৰথম 2 জন ব্যক্তি কিন্তু কম্পালচৰি গ্ল'বেল ষ্ট্ৰাকচাৰৰ কাৰণে এক্টিভেশ্যন দিবই লাগিব। যদি কোনো ব্যক্তিয়ে ধৰক ভাবে বোলে নহয় গ্ল'বেল ষ্ট্ৰাকচাৰত মই ইমিডিয়েট সোমাই লওঁ, তেতিয়াহ'লে আপুনি ইচ্ছা কৰিলে আপোনাৰ নিজৰ নামত এটা ID ক্ৰিয়েট কৰি বাকী 2টা ID আপুনি ঘৰতে ক্ৰিয়েট কৰি কিন্তু গ্ল'বেল ষ্ট্ৰাকচাৰত সোমাই ল'ব পাৰে। মোৰ ছাজেশ্যন, আৰু বাদ বাকী পিছৰ জইনিংখিনি আপুনি বাহিৰৰ পৰা আনিব পাৰে। এতিয়া গ্ল'বেল ষ্ট্ৰাকচাৰত সোমালে কি হ'ব, যে 2 জন ব্যক্তি আপুনি আনিলে, 2 জন ব্যক্তি $16কৈ 2 হলং $32 জমা হ'ব। তাৰ এজন ব্যক্তিৰ এগেইনষ্টত কোম্পানীয়ে $1 কোম্পানীয়ে চাৰ্জ কাটিব, $5 গুচি যাব আপোনাৰ আমাৰ টিম পাৰফৰ্মেঞ্চ বুলি এটা খুব সুন্দৰ এটা মেটচিং বোনাছ দিছে, যিটো আমাক ডেইলি চেলাৰী বুলিও ক'ব পাৰে। গতিকে তাত গুচি যাব, আৰু বাকী থাকিলে $10। এতিয়া 10 + 5 + 1 হিচাপত যদি আপোনালোকে ধৰে, তে $10 মেইনলি আমাৰ গ্ল'বেল হেল্পিঙৰ কাৰণে কাউণ্টিং হ'ল। এতিয়া 2 জন ব্যক্তিৰ মাধ্যমেদি $10কৈ $20 আপোনাৰ আহিল। $20ৰ ভিতৰত গোটেইটোৱে চাব গ'লে আপোনাৰ ইনকম, কিন্তু গোটেই ইনকমটো আপোনাক যদি দি দিয়ে কোম্পানীয়ে, তেতিয়াহ'লে লগে লগে কিন্তু সিমানতে সমাপ্ত। কিন্তু কোম্পানীয়ে আপোনাক ইনকম গোটেইটো নিদি $5 ইনষ্টেণ্ট আপোনাক উইথড্ৰ দিছে, আৰু উইথড্ৰটো আপোনাৰ কি হ'ব, ইয়াত BEP20 USDT এড্ৰেছত হ'ব, যিহেতুকে ইয়াত ডলাৰত আপুনি ইনকম কৰিব। কেনেধৰণে ক'ত কি কৰিব লাগে সেইখিনিৰ বিষয়ে মই আছোঁ। দ্বিতীয় বিষয়টো হৈ গ'ল, থাকিলে আপোনাৰ বাকী $15টো গুচি যাব আপোনাৰ গ্ল'বেল হেল্পিঙত। মিনছ আপোনাৰ মাধ্যমেদি পাৰ্টিকুলাৰ বেলেগ কোনোবা এজন ব্যক্তিয়ে হেল্প পালে, আৰু তাৰ ৰিটাৰ্ণ গিফ্ট হিচাপে আপোনালে কোম্পানীয়ে, আপুনি যে 2 জন ব্যক্তি আনিছিলে তাৰ তলত 2জন 4 জন ব্যক্তি কোম্পানীয়ে প্ৰভাইড কৰিব। অল অভাৰ ৱৰ্ল্ডৰ যিকোনো জেগাৰ পৰা হ'ব পাৰে, আমেৰিকা, লণ্ডন, ফ্ৰান্স, জাপান, থাইলেণ্ড,
বাংলাদেশ পাকিস্তান ইণ্ডিয়া যিকোনো জেগাৰ ব্যক্তিৰ মাধ্যমেদি আপোনাৰ তাত 4জন ব্যক্তি আহিব পাৰে আপুনি নামকেইটা দেখা পাব আৰু তাৰ মাধ্যমেদি আপুনি $15 আপোনাৰ গ্লোবেল হেল্পিঙত হেল্প কৰিছিলে গতিকে $15ৰ 4জন ব্যক্তি আপোনাৰ তাত আহিব এটা $4 $15 যদি 4জন ব্যক্তি আপোনাৰ তাত আহে তেতিয়াহ'লে 4 15 $60 আপোনাৰ কাউণ্টিং হ'ল $60 পৰা $10 ইনষ্টেণ্ট আপোনাক ইনকম দি $50টো আকৌ গ্লোবেল হেল্পিঙত গুচি গ'ল তো $50 আপোনাৰ মাধ্যমেদি পাৰ্টিকুলাৰ বেলেগ এজন ব্যক্তিয়ে হেল্প পালে তাৰ ৰিটাৰ্ণ গিফ্ট হিচাপে আপোনাক আকৌ সেই 4জন যে ব্যক্তি দিছিলে তাৰ আগত 4জন ব্যক্তিৰ তলত দুজন দুজনকৈ 8জন ব্যক্তি কোম্পানীয়ে প্ৰভাইড কৰিব $50 যিহেতুকে আপুনি $50 হেল্প কৰিছিল তো $50 যদি 8জন ব্যক্তি আহে টোটেল কাউণ্টিং হ'ব আপোনাৰ $400 $400 এটা $400ৰ ভিতৰত $100 ইনষ্টেণ্ট আপোনাক উইথড্ৰ দি দিছে আৰু বাকী থাকিলে $300 $300টো আকৌ গুচি গ'ল আপোনাৰ গ্লোবেল হেল্পিঙত ৰিটাৰ্ণ গিফ্ট হিচাপে আপোনালৈ আকৌ ৰিটাৰ্ণ আহিলে আপোনাৰ $300ৰ 16জন ব্যক্তি কাৰণ 8জন দিছিলে তাৰ আগত ব্যক্তি 8জনৰ তলত দুজন দুজনকৈ বাই ডাবল আপোনাৰ 16জন ব্যক্তি আহিলে গতিকে $300 যদি 16জন ব্যক্তি আহে টোটেল আপোনাৰ কাউণ্টিং হ'ব $4,800 $4,800ৰ পৰা $1,300 আপোনাৰ ইনষ্টেণ্ট উইথড্ৰ দি দিছে আৰু বাকী থাকিলে $3,500 এটা $3,500 আপোনাৰ গ্লোবেল হেল্পিঙত গুচি গ'ল আৰু ৰিটাৰ্ণ গিফ্ট হিচাপে লাষ্ট এণ্ড অফ টাইম আপোনাৰ 5 নম্বৰ লেভেলটো আমাৰ শেষ গতিকে তাত কোম্পানীয়ে আপোনাৰ 16জন ব্যক্তিৰ তলত দুজন দুজনকৈ 32জন ব্যক্তি প্ৰভাইড কৰিছে $3,500 এতিয়া 3500 ইনটু 32 যদি কেলকুলেশ্যন কৰে তেতিয়াহ'লে হ'ব $1,12,000 এটা আপুনি 5 নম্বৰ ৰাউণ্ডত পালে $1,12,000 4 নম্বৰ ৰাউণ্ডত পালে $1,300 3 নম্বৰ ৰাউণ্ডত পালে $100 2 নম্বৰ ৰাউণ্ডত পালে $10 ফাৰ্ষ্ট দুজন ব্যক্তিৰ অনাৰ মাধ্যমেদি ফাৰ্ষ্ট ৰাউণ্ডত পালে আপুনি $5 এটা অল টোটেল আপুনি যদি কাউণ্টিং কৰে গ্লোবেল পুলৰ মাধ্যমেদি আপুনি টোটেল ইনকম কৰিলে $1,13,415 আপুনি যদি 90 টকাৰো গোটেই টেক্সেছ কাটকুট কৰি মেলি যদি আপুনি কেলকুলেশ্যন কৰে তেতিয়াহ'লে 1,02,06,900 টকা টোটেল ইয়াৰ মাধ্যমেদি আপুনি ইনকম কৰিব এইটো হৈ গ'ল প্ৰথম বিষয় দ্বিতীয় বিষয়টো হৈ গ'ল এতিয়া আপুনি মাত্ৰ দুজন ব্যক্তি লগাই তাতে এৰি থৈ দিলে নহ'ব কাৰণ ইয়াতে একচুৱেলি গ্লোবেল পুলটো আমাৰ ৱৰ্কিঙৰ মাধ্যমেদিহে কাউণ্টিং আহে কাৰণ আমি সকলোৱে কাম কৰিলে তাৰ মাধ্যমেদি আমাৰ কোম্পানীয়ে পিৰামিড ষ্টাইলত তলৰ ব্যক্তিসকলৰ মাধ্যমেদি ওপৰৰ কেইজনক কিন্তু ষ্ট্ৰাকচাৰ অনুযায়ী চিৰিয়েলি ওপৰৰ পৰা কণ্টিনিউৱাছ বেচিছত তললৈ ষ্ট্ৰাকচাৰ কমপ্লিট কৰি কৰি আহি থাকে গতিকে আমি কাম কৰিবই লাগিব গতিকে নন ৱৰ্কিং বোলা কোনো ইনকম নাথাকে কোনো কোম্পানীত গতিকে ৱৰ্কিঙৰ মাধ্যমেদি নন ৱৰ্কিং ইনকমটো আমি পাব পাৰোঁ গতিকে ইয়াত সুবিধা এটাই যে আমি ষ্ট্ৰাকচাৰত অহাৰ পিছত আমি কাম কৰি আছোঁ জইনিং আনি আছোঁ তাৰ মাধ্যমেদি কিন্তু আমাক কোম্পানীয়ে গ্লোবেল হেল্পিঙৰ মাধ্যমেদি আমাক ইনকমটো দি আছে তাৰ উপৰেঞ্চি ইয়াত আপুনি দুজনৰ পিছত যিজন ব্যক্তি আনিব 3 নম্বৰ জনৰ পৰা প্ৰত্যেকজন ডাইৰেক্ট ব্যক্তিৰ এগেইনষ্টত $5কে আপুনি স্পন্সৰ বেনিফিট পাব মিন্স যদিহে আপুনি কেলকুলেশ্যন কৰা আমাৰ ভাৰতীয় মূল্য হিচাপত 450কে আপুনি প্ৰত্যেকজন মেম্বাৰৰ এগেইনষ্টত পাই গৈ থাকিব যিমান মেম্বাৰ আপুনি ডাইৰেক্ট আনিব সিমান আপুনি $5কে পাই গৈ থাকিব লগতে ইয়াত লেভেল ইনকম আছে যে আপুনি যিসকল ডাইৰেক্ট ব্যক্তি আনিলে তেখেতলোকে যদিহে তেখেতলোকৰ আণ্ডাৰত এটা টিম ক্ৰিয়েট কৰে সেই টিমৰ মাধ্যমেদি আপোনাৰ কি হ'ব কাইলৈৰ দিনত